আৰু প্ৰবল আপোনাৰ ওচৰলৈ গৈছো কি তথ্য শেহতীয়াকৈ আপুনি লাভ কৰিছে যেটো কোনো গ্ৰাহকক লৈ ওলাই গৈছিল ধীৰাজ ডেকা তাৰ পিছৰ পৰা যোগাযোগ নোহোৱা হৈ পৰিছিল পৰিয়ালৰ সৈতে আৰু সেই গ্ৰাহকে আসলে হত্যা কৰিলে নেকি তেনে ধৰণৰ সম্ভাৱনা আছে নেকি আৰক্ষীয়ে কি প্ৰকাশ কৰিছে নিশ্চয়কৈ পৰিচাক গোটেই ঘটনাটো আসলে যিগৰাকী ধীৰাজ ডেকা যিগৰাকী আসলে এটা অনলাইন ট্ৰেভেল এজেঞ্চিৰ আসলে বাহন চলাইছিল সেই ধীৰাজ ডেকাই দেওবাৰৰ পুৱাৰ ভাগতে ঘৰৰ পৰা ওলাই আহিছিল আৰু ঘৰৰ পৰা ওলাই অহাৰ পিছত ঘৰৰ সৈতে কোনো যোগাযোগ নাছিল আৰু ঘৰৰ সৈতে যোগাযোগ নথকাৰ বাবে পৰিয়ালৰ লোকসকলেও যথেষ্ট বিমূৰত পৰিছিল আসলে হঠাৎ কলৈ গ'ল বা কিহৰ বাবে তেওঁ যোগাযোগ নাই আৰু পৰিয়ালে বিচাৰ খুচাই কৰিছিল অনলাইন যিটো ট্ৰেভেল এজেঞ্চি আছে সেই ট্ৰেভেল এজেঞ্চিৰ সৈতে কথা বতৰা পাতিছিল আৰু ট্ৰেভেল এজেঞ্চিটো যি তেওঁলোকৰ লোকেশ্যন বা সেই গাড়ীখনৰ লোকেশ্যনটো তেওঁলোকে ট্ৰেক কৰি অৱশেষত তেওঁলোকে পল্টন বজাৰ যি ৰেল ষ্টেচন আছে সেই ৰেল ষ্টেচনত সেই গাড়ীখনৰ লোকেশ্যনটো পালে আৰু তেতিয়াই আচলতে সেই তাতে আৰক্ষীক খবৰ দিয়া হ'ল বা আৰক্ষীও আহিলে তেতিয়া সেই যুৱকগৰাকীক গাড়ীৰ ভিতৰত আচলতে তাত উদ্ধাৰ কৰা হৈছিল আৰু গাড়ীৰ ভিতৰত উদ্ধাৰ কৰাৰ পিছতে যুৱকগৰাকীক আচলতে পৰিয়ালৰ লোকসকলো আছিল তে পৰিয়ালৰ লোকসকলে সেই যুৱকগৰাকীক যেতিয়া গাড়ীৰ ভিতৰত উদ্ধাৰ কৰিলে গাড়ীৰ ভিতৰত উদ্ধাৰ কৰাৰ পিছত আচলতে এখন গ্লাছ ভাগি তেওঁ যিগৰাকী ভগ্নী আছিল সেই ভগ্নীগৰাকী এখন গ্লাছ ভাগি তেওঁ গাড়ীৰ পৰা উদ্ধাৰ কৰিছিল কিন্তু গাড়ীৰ যেতিয়া গ্লাছখন ভগা গ'ল ভগাৰ পিছতে দেখিলে যে তেওঁ যিটো বাওঁ হাতৰ যিখন পিছৰ যিখন আচলতে খিৰিকী আছে বা যিখন দৰ্জা আছে সেই দৰ্জাখন আচলতে খোলা আছিল অৰ্থাৎ পূৰ্বতেই খোলা আছিল আৰু তাৰ সমান্তৰালভাৱে তেওঁলোকে পোনপ্ৰথমে ভাবিছিল যে আকস্মিক মৃত্যু যে গাড়ীৰ ভিতৰত আছিল হয়তো তেওঁ হয়তো কিবা শ্বাস প্ৰশ্বাস বন্ধ হৈ তেওঁ আচলতে তেওঁ মৃত্যু হ'ল সেই কথাখিনি পৰিয়ালৰ লোকেই হওক বা আৰক্ষী লোকেই ভাবিছিল কিন্তু তেতিয়া গাড়ীখনৰ তেওঁক যেতিয়া বিচাৰ খচাই কৰিলে তেওঁ মোবাইলটো বিচাৰ খচাই কৰিলে মোবাইলটো ক'ত আছে বা তেওঁ যেতিয়া গোটেই গাড়ীখনৰ ভিতৰৰ পৰিৱেশটো চালে তেতিয়াই তেওঁ মোবাইলটো আসলে এতিয়ালৈকে পোৱা নাই তাৰ সমান্তৰালভাৱে কিছু নথিপত্ৰ গাড়ীখনৰ ভিতৰত বা তেওঁ কিছু নথিপত্ৰ সেই তেওঁৰ লগত আছিলে সেই নথিপত্ৰখিনিও আৰক্ষীয়ে হওক বা তেওঁ পৰিয়ালৰ লোকেও বিচাৰি পোৱা নাই তাৰ তেতিয়াহে আচলতে পৰিয়ালৰ সন্দেহ হৈছে যে কোনোবাখিনিত তেওঁক হত্যা কৰা হ'ল নেকি বা হত্যা কৰি সেই স্থানত তেওঁক থৈ যোৱা হৈছে নেকি সেই কথাখিনি আচলতে তেতিয়া সন্দেহ হৈছে ইতিমধ্যে পাণবজাৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰিছে বা গোটেই ঘটনাটো সন্দৰ্ভত তেওঁলোকে কিছু সন্দেহ কৰিছে মই এই মুহূৰ্তত পাণবজাৰ আৰক্ষী থানাত আছো পাণবজাৰ আৰক্ষী থানাত এই যিখন বাহন মই অলপ বাহনখন দেখুৱাবলৈ চেষ্টা কৰিম পাণবজাৰ আৰক্ষী থানাত নিশাৰ ভাগত সেই বাহনখন লৈ অনা হৈছে AS01RC 7579 এই বাহনখন মই এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম এইখন বাহনখনেই আচলতে ধীৰাজ ডেকাই চলাইছিল আৰু এই বাহনখনেই তেওঁ আচলতে বাহনখন লৈ দেওবাৰে পুৱাৰ ভাগত ঘৰৰ পৰা ওলাই আহিছিল আৰু ঘৰৰ পৰা ওলাই আহোঁতে তেওঁ আচলতে মই দেখুৱাবলৈ চেষ্টা কৰিম এই বাহনখন এই সুইফ্ট ডিজায়াৰ বাহনখন এই মুহূৰ্তত দেখুৱাইছোঁ এই বাহনখন AS01RC 7579 এই বাহনখন দেওবাৰে পুৱাৰ ভাগতে এই বাহনখন লৈ ওলাই আহিছিল ধীৰাজ ডেকা আৰু তাৰ পিছৰে পৰা তেওঁ আচলতে কোনো যোগাযোগ নাছিলে পৰিয়ালৰ সৈতে কোনো যোগাযোগ নাছিলে পৰিয়ালেও আচলতে সঘন যোগাযোগৰ চেষ্টা কৰিছিল তাৰ পিছতো যেতিয়া তেওঁ যোগাযোগ নাপালে আৰু যোগাযোগ নোপোৱাৰ পিছত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰি তেওঁ পল্টন বজাৰ ৰেল ষ্টেচনতে মৃত অৱস্থাতে উদ্ধাৰ কৰিলে কিন্তু এতিয়ালৈকে ৰহস্যৰ বিষয় বা যিটো প্ৰশ্ন যে কিহৰ বাবে সংঘটিত হ'ল পোনপ্ৰথমে আকস্মিক মৃত্যু বুলি যদিও সন্দেহ কৰা হৈছিল যদি আকস্মিক মৃত্যুৱে আছিল তেতিয়াহ'লে মোবাইলটো ক'ত গ'ল ধীৰাজ ডেকাৰ মোবাইলটো ক'ত গ'ল বা যিখিনি নথিপত্ৰ লগত আছিল সেই নথিপত্ৰখিনি ক'ত গ'ল ক'ত হেৰাল সেই নথিপত্ৰখিনি আৰু সেই নথিপত্ৰ হেৰুৱাক লৈ বা সেই মোবাইলটো যে এতিয়াও সন্ধান লাভ কৰা নাই আৰু কি হওক বা তেওঁলোকৰ পৰিয়ালে সেই মোবাইলটো যে পোৱা নাই সেয়েহে সকলোৰে সন্দেহ হৈছে কোনোবাখিনিত হয়তো ধীৰাজ ডেকাৰ পৰা সেই মোবাইলেই হওক বা সেই নথিপত্ৰখিনি কাঢ়ি লৈ কোনো লোকে হত্যা কৰিছে নেকি সেইটো এটা সন্দেহ হৈছে পৰিয়ালৰ পৰিয়ালৰ লোকসকলেও সন্দেহ কৰিছে হয়তো ৰেল ষ্টেচনৰ ভিতৰৰ ভাগতেই তেওঁক কোনো লোকে হত্যা কৰিছে আৰু হত্যা কৰি গাড়ীৰ ভিতৰত থৈ গৈছে আৰু হত্যাকাৰীয়ে হয়তো সেই গাড়ীৰ ভিতৰতেই তেওঁক হত্যা কৰিছে আৰু গাড়ীখনৰ যিখন মই ইতিমধ্যে উল্লেখ কৰিছোঁ বাওঁহাতৰ যিখন বাওঁফালৰ যিখন আচলতে দৰ্জা সেই দৰ্জাখন আচলতে খুলি হত্যাকাৰী হয়তো সেইফালেদি গুচি গৈছে তাৰপিছত আকৌ সেই পৰিয়ালৰ লোকে গম পোৱা নাছিল যে সেই গাড়ীখনৰ দৰ্জাখন খোলা আছিল আৰু পৰিয়ালৰ লোক যেতিয়া আহি উপস্থিত হৈছিল আৰু তেতিয়াই তেওঁলোকে আচলতে এটা শিলেৰে সেই ড্ৰাইভিং চিটৰ যিখন গ্লাছ আছিল সেই গ্লাছখন ভাগি তেওঁক আচলতে উদ্ধাৰ কৰিছিল তাৰপিছত গম পাইছে যে সেই বাওঁফালৰ সেই দৰ্জাখন ভগা বা খোলা আছিলে তাৰপিছতে পৰিয়ালৰ লোকৰ সন্দেহ হৈছে যে হত্যা কৰি ধীৰাজ ডেকাক হত্যা কৰি কোনো লোকে সেই স্থানৰ পৰা আঁতৰি গৈছে আৰু মোবাইল বা যিখিনি নথিপত্ৰ আছে সেই নথিপত্ৰখিনিও লৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে তেওঁলোকৰ যিখিনি প্ৰাথমিক অনুসন্ধান প্ৰাথমিক যিখিনি তদন্ত সেই তদন্তখিনি ইতিমধ্যে আগবঢ়াই নিছে তাৰ সমান্তৰালভাৱে যি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁ মৃতদেহ GMCHলৈ প্ৰেৰণ কৰা হৈছে মৰণোত্তৰ পৰীক্ষাৰ
তাতো গম পোৱা যাব তেওঁ দেহত আচলতে আঘাতৰ চিন আছে নে নাই বা তেওঁ ভিতৰৰ আঘাতৰ চিন যদি আছে তেতিয়াহ'লে সেয়া সম্পূৰ্ণৰূপে ক'ব পাৰি যে সেয়া হত্যাকাণ্ড। এতিয়াও গোটেই কথাখিনি স্পষ্ট হোৱা নাই, আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু মৰণোত্তৰ পৰীক্ষাত গম পোৱা যাব তেওঁক হত্যা কৰি হত্যাকাৰী পলায়ন কৰিছিল নেকি বা তেওঁক সঁচাকৈ হত্যা কৰা হৈছিল নেকি, সেই কথাখিনি পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব। পৰি যুৱকৰ মৃত্যু হৈছে, সেই যুৱকগৰাকীৰ বয়স কিমানমান হ'ব আৰু যিখন গাড়ীলৈ তেওঁ ওলাই আহিছিল সেই নম্বৰটো ইতিমধ্যে আমি ND24 দৰ্শকসকলক জনাইছোঁ। আৰু সমান্তৰালকৈ যি কেইগৰাকী গ্ৰাহকক লৈ ওলাই আহিছিল সেই যিহেতু এটা অনলাইন ট্ৰেভেল এজেঞ্চি, সেই অনলাইন ট্ৰেভেল এজেঞ্চিৰ হাতত সকলো তথ্য থাকিব। আৰক্ষীয়ে সেই দিনটোতো বিচাৰ খোচাৰ কৰিছে নিশ্চয়ভাৱে, কাক লৈ আহিছিল, ক'লৈ গৈছিল বা কিমান সময়ত ওলাই আহিছিল, আঘাতৰ চিন স্পষ্ট আঘাতৰ চিন আছে নে নাই শৰীৰত, সেয়া পৰৱৰ্তী সময়ত আপুনি ইতিমধ্যে জনাইছে যে মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে মৃতদেহটো প্ৰেৰণ কৰা হৈছে। তাৰ পাছতে আচলতে গম পোৱা যাব যে তেওঁৰ শৰীৰত আঘাতৰ চিন আছে নে নাই। কিন্তু যিগৰাকী ব্যক্তিক লৈ ওলাই আহিছিল, কিমান সময়ত ওলাই আহিছিল, কিমান সময়ৰ পৰা ফোনটো যোগাযোগ পোৱা নাছিলে, এই সকলোখিনি আৰক্ষীৰ হাতত আহি পৰিছে নিশ্চয়কৈ তথ্য। নিশ্চয়কৈ পৰিচয় আচলতে তেওঁ যেতিয়া ঘৰৰ পৰা আহিছিল, ঘৰৰ পৰা বাইহাটা ঘৰৰ পৰা আহোঁতে তেওঁ ঠিক পৰিয়ালে জনোৱা অনুসৰি ঠিক 4 বজাত পুৱা 4 বজাতেই ঘৰৰ পৰা ওলাই আহিছিল আৰু ঘৰৰ পৰা ওলাই অহাৰ পিছতেই পৰিয়ালৰ সৈতে যোগাযোগ নাছিল। আৰু তেওঁ যিটো ট্ৰেভেল এজেঞ্চি তেওঁ আচলতে কৰ্মৰত বা সেই বাহনখন চলাইছিল, সেই ট্ৰেভেল এজেঞ্চিত আচলতে গোটেই তথ্যখিনি হয়তো থাকিব যে কোন গ্ৰাহকক লৈ আহিছিল, কোন যাত্ৰীক লৈ আচলতে তেওঁ ক'লৈকে যাবলৈ চেষ্টা কৰিছিল, সেই কথাখিনি ট্ৰেভেল এজেঞ্চিটো হাতত থাকিব। বা তেওঁ যিটো মোবাইল ফোন, সেই মোবাইল ফোনটো যদি চোৱা যায়, মোবাইল ফোনটোতো হয়তো তেনেধৰণৰ কোনো লোকৰ সৈতে যোগাযোগ তেওঁ কেনেদৰে যোগাযোগ কৰিছিল, কাৰ সৈতে যোগাযোগ কৰিছিল, সেইখিনি কথাও যদি আৰক্ষীয়ে চালি জাৰি চাই বা আৰক্ষীয়ে যদি গোটেই তদন্ত কৰে তেতিয়াহ'লে গোটেই কথাখিনি সেই মোবাইল ফোনৰ জৰিয়তে গম পোৱা যাব। কিন্তু মোবাইল ফোনটো যিহেতু এতিয়ালৈকে লাভ কৰা নাই, মোবাইল ফোনটো ক'লৈ গ'ল সেই কথাখিনি আচলতে প্ৰশ্নৰ বিষয় হৈ পৰিছে। বা সেই মোবাইল ফোনটো হেৰুৱাক লৈ বা তেওঁ যি নথিপত্ৰ, সেই নথিপত্ৰখিনি যে তেওঁ হাতত নাই বা তেওঁ লগত যে নাই, সেইখিনি আচলতে প্ৰশ্ন হৈ থিয় দিছে যে সেই যদি তেওঁ স্বাভাৱিক মৃত্যুৱে হয়, তেওঁ গাড়ীৰ ভিতৰত থকাৰ বাবে হয়তো তেওঁ শ্বাস প্ৰশ্বাস ল'ব নোৱাৰি তেওঁ হয়তো মৃত্যু হ'ল। কিন্তু মৃত্যু হ'লেও তেওঁ মোবাইলটো বা তেওঁ যিখিনি নথিপত্ৰ, সেই নথিপত্ৰখিনি যে হেৰুৱাইছে বা নথিপত্ৰখিনি যে সন্ধান নাই, সেয়েহে আচলতে সকলোৰে প্ৰশ্ন হৈ পৰিছে যে সেই নথিপত্ৰই হওক বা মোবাইলটোৱে হওক সেইখিনি ক'লৈ গ'ল, সেই কথাখিনি তাৰ বাবে আচলতে পৰিয়ালৰে হওক বা আৰক্ষীৰো হয়তো প্ৰাথমিক তদন্তত সেই কথাখিনি কোনোবাখিনি সন্দেহ হৈ ৰৈছে। আৰু তাৰ সমান্তৰালভাৱে মই যদি পুনৰ উল্লেখ কৰিছোঁ, মোবাইলটো আৰক্ষীৰ হাতত পৰাৰ লগে লগে আৰক্ষীয়ে যদি গোটেই তথ্যখিনি এফালৰ পৰা চায়, তেওঁ কাৰ সৈতে ঘৰৰ পৰা ওলাই অহাৰ পিছত কাৰ সৈতে তেওঁ যোগাযোগত আছিল, কোন লোকৰ সৈতে যোগাযোগত আছিল, তেওঁ সেই বাইহাটা ঘৰৰ পৰা আহি তেওঁ গুৱাহাটীত যেতিয়া উপস্থিত হৈছিল, গুৱাহাটীৰ পৰা উপস্থিত হৈ তেওঁ আচলতে তেওঁ যিটো ভাড়া, সেই ভাড়াটো গুৱাহাটীৰ পৰা ক'লৈকে যাবলৈ চেষ্টা কৰিছিল বা কোন লোকৰ সৈতে তেওঁ যোগাযোগ কৰিছিল, সেই কথাখিনি যদি আৰক্ষীয়ে তদন্ত কৰে, তদন্তৰ গোটেইখিনি কথা ওলাই পৰিব। আৰু মোবাইলটো পালেই তেওঁ গোটেই তথ্যখিনি পৰিয়ালে সন্দেহ কৰাৰ দৰে বা আৰক্ষীয়ে যেনেদৰে প্ৰাথমিক তদন্ত আগবঢ়াই নিছে, গোটেই মোবাইলটো হাতত পৰিলেই গোটেই কথাখিনি এফালৰ পৰা ওলাই পৰিব। নিশ্চয়কৈ প্ৰবাল, আচলতে কেইবাটা প্ৰশ্ন এতিয়া উত্থাপন হোৱা পৰিলক্ষিত হৈছে। মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতে এয়া স্বাভাৱিক মৃত্যু আছিল নে হত্যাকাণ্ড আছিলে, সেয়া পৰৱৰ্তী সময়তে আচলতে স্পষ্ট হৈ পৰিব মৰণোত্তৰ পৰীক্ষাৰ পাছত। প্ৰবাল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম, অধিক তথ্য আমি ND24 দৰ্শকসকলক জনোৱাৰ চেষ্টা কৰিম। ইতিমধ্যে জনাইছোঁ গুৱাহাটী পল্টন বজাৰ ৰেলৱে ষ্টেচনত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এইগৰাকী ধীৰাজ ডেকা নামৰ যুৱকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, যিগৰাকী ধীৰাজ ডেকাই দীৰ্ঘদিন ধৰি গাড়ী চালক হিচাপে কাম কৰি আহিছিল, অনলাইন এটা ট্ৰেভেল এজেঞ্চিত কাম কৰি আহিছিল। কিন্তু পুৱাৰ ভাগতে দেখিবলৈ পোৱা গৈছে এই মৃতদেহটো উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। কোনো লোকে হত্যা কৰি সেই গাড়ীত থৈ গৈছিল নেকি মৃতদেহটো, নে এয়া স্বাভাৱিক মৃত্যু আছিল, পৰৱৰ্তী সময়তে এয়া স্পষ্ট হৈ পৰিব। कॉलेज है उसका तो मनोजन मानी हिंदी भाषी है तेखते कॉलेज है उसका गाड़ी एक ही जगह पे बहुत देर से रुका हुआ है तो मैंने आमक लोकेशन तो दियार पिছত आमी लोकेशन तो ट्रेक करी आहिलो आहार पिছত गाड़ी स्टार्ट हो आसे ताছত मैं दरजाखन बहुत बार ढकियालो तो मैं हुलस्थुल कर दिलो मानुहबुर गोट खाले गोट खोৱাৰ পিছত এতিয়া দৰজাখন খুলিব পৰা নাই ওচৰতে খিলগুটি এটা আছিল মই সাইডৰ দাদা দুজন মানক কলো যে দাদা গ্লাছখন ভাঙি দিয়ক মই নাই বাইদেউ আমি ভাঙিব নোৱাৰিম যদি বেলেগৰ গাড়ী হয় আমাৰ হেৰি হৈ যাব কেছ হৈ যাব মই একো নহয় আপোনালোকে ভাঙিব দিছো না মই যেহেতু মই তাই বায়েক হয় তো মই কৈছো আপুনি ভাঙক নাভাঙিলে তাৰপিছত মই যেতিয়া খিলগুটিটো মাৰিবলৈ ওলাইছো গ্লাছখনত তেতিয়া মানে
তাৰ লেফ্ট ছাইডৰ পিছফালৰ দৰ্জাখন খোলা আছিল তো দৰ্জাখন খোলা থকাৰ পিছত তেনেকৈ এনেকৈ এখন দৰ্জাও খুলিলোঁ গ্লাছখন ভাঙিলোৱে যিহেতু তাৰপিছত তাক এই গাড়ীৰ ছিটৰ পৰা মানে ড্ৰাইভাৰৰ ছিটৰ পৰা সেইটো ছিটলৈ ট্ৰেন্সফাৰ কৰি দাদাজনৰ সহায়ত নিলোঁ নি কিনে আমি নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰালোঁ তাৰপিছত হস্পিটেলত মানে ডেড বুলিয়ে ক'লে আৰু এইভাগৰ যোনখিনি মানে পাৰ্কিং ব্যৱস্থা আছে সেইখিনিৰ ওপৰত মই পাণবজাৰ আৰক্ষী থানাত এজাহাৰ এখন দাখিল কৰিছোঁ তো তেওঁ মানে ভাৰপ্ৰাপ্ত বিষয়াসকলে জানো এইটোৰ ওপৰত উচিত তদন্ত ল'ব লাগে তাত কেনেকুৱা ধৰণৰ কি হয় কি চলি আছে সেইবোৰৰ ভাল ব্যৱস্থা এটা ল'লে আমি মানে নিশ্চয় সুখী হ'ম আৰু মোৰ ভাইক যেনেকৈ হেৰালোঁ জানো বেলেগ কোনো বায়েক হওক মাক হওক ভনীয়েক হওক কোনে জানো নিজৰ ল'ৰা ছোৱালীক কেতিয়াও হেৰুৱাব নিবিচাৰে কাৰণ চবতকৈ সৰু আছিলে সি বহুত মৰম কৰিছিলোঁ আমি এতিয়া মোৰ হেমন্ত মামাৰ ওচৰত এটাই ৰিকুৱেষ্ট যে সেইখিনি জেগা বহুত মানে নিকাকৈ চাব লাগে যে তাত কি চলি আছে কি চলা নাই কাৰণ সেইখিনি জেগাত দেখিবলৈ ইমান অশান্তিদায়ক মানে আমাৰ নিচিনা মানুহ যাবই নোৱাৰে তাত কেনেকৈ ক'ম তাত যে যাব পাৰে বুলি যাবই নোৱাৰে ভালকৈ ব্যৱস্থা ল'ব লাগে আৰু সেইটোক লৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত